সুদীৰ্ঘ 7 বছৰৰ মূৰত পুনৰ চৰ্চাত গোলাঘাটৰ বগীধলা চাহ বাগিচা। ৰাজ্য কঁপোৱা বগীধলা চাহ বাগিচাৰ ঘটনাৰ ঐতিহাসিক ৰায়দান ডিব্ৰুগড় শ্ৰম আদালতৰ। অৱশেষত সংবাদ মাধ্যমৰ আগত মুখ খুলিলে পৰিচালক সুধীৰ কুমাৰ ৰয়ে। তৃতীয় পক্ষৰ উচতনিত সংঘটিত হৈছিল বগীধলা কাণ্ড। 2017 চনৰ 13 ডিচেম্বৰ হঠাৎ গোলাঘাটৰ বগীধলা চাহ বাগিচাৰ সঞ্চালকৰ বাংলোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বোনাছ আৰু অন্যান্য সা সুবিধাজনিত কাৰণত একাংশ শ্ৰমিকে ঘেৰাও কৰে সঞ্চালকৰ বাংলো। বহি থকা অৱস্থাৰ পৰা চুচুৰাই আনি মাৰপিট সঞ্চালক তথা অন্যতম স্বত্বাধিকাৰী সুধীৰ কুমাৰ ৰয়ক। ঘটনা নিয়ন্ত্ৰণত সেই সময় চূড়ান্ত ব্যৰ্থ হৈছিল তদানীন্তন নুমলীগড় আৰক্ষী। একে সময়তে আৰক্ষীৰ সন্মুখতে হৈছিল এক গুলীচালনাৰ ঘটনা। আহত হৈছিল 17 জনকৈ শ্ৰমিক। সমগ্ৰ ঘটনাক লৈ এক নিয়ন্ত্ৰণলৈ আনিবলৈ বাগিচা কৰ্তৃপক্ষই একাধিক্ৰমে দুবাৰকৈ ঘোষণা কৰিছিল লকআউট। পিছে সমগ্ৰ ঘটনা সন্দৰ্ভত ডিব্ৰুগড় শ্ৰম আদালতে অৱশেষত দিলে ৰায়দান। বাগিচা কৰ্তৃপক্ষই ঘোষণা কৰা দ্বিতীয় লগ আউটক সম্পূৰ্ণ যুক্তিসংগত ঘোষণা শ্ৰম আদালতৰ। আৰু লগ আউট উঠাই লোৱাৰ পাছতো কোনো শ্ৰমিক কাম কৰিবলৈ আগবাঢ়ি নহাটোক যুক্তিহীন ঘোষণা আদালতৰ, যাৰ বাবে আদালতৰ মতে কোনো শ্ৰমিকে লগ আউটৰ সময়ছোৱাত নাপাব কোনো মজুৰি। আদালতৰ এই ৰায়দানৰ পাছত অৱশেষত সংবাদ মাধ্যমৰ সন্মুখীন হ'ল স্বত্বাধিকাৰী সুধীৰ কুমাৰ ৰয়। তেওঁৰ মতে চাহ শ্ৰমিকক উচতনি দি আহিছে কোনো তৃতীয় পক্ষই। সাধাৰণ চাহ শ্ৰমিকক ভাবুকিৰে কাম কৰিবলৈ অহাৰ পৰা আঁতৰাইছে এছামে। কোনোবাই কাম কৰিব বিচাৰিলে তেওঁক মাৰপিট বা অত্যাচাৰ কৰাৰো বিস্ফোৰক অভিযোগ। আনহাতে এছামে চাহ বাগিচাত অবৈধ ৰাজত্ব চলোৱাৰো অভিযোগ। ক'বলগীয়া একো নাই মোৰ বিশেষ, কিন্তু মই ইমানেই ক'ম যে ময়ো এই দেশৰ নাগৰিক। আজি 7 বছৰ মোৰ বাগানখন বন্ধ হৈ গ'ল। তাতো আপোনাৰ না পুলিচৰ পৰা একো সহায় পালোঁ, না আপোনাৰ মই কি কয় প্ৰশাসনৰ পৰা কিবা সহায় পালোঁ। আনকি মোৰ গোটেই বাগানখন লুটি খালে। বন্ধ হৈ আছে, তাত পাত চুৰি হৈ আছে অপেনলি। পুলিচক জনাওঁ, পুলিচে একো নকয়। বাধ্য হৈ পেলাই হাইকোৰ্টৰ ওচৰত চাপিলোঁ। তাহাঁতক লাগে বোনাছ এক্টতকৈ বেছি, যে আমাক ইমান লাগে। তাৰপিছত আমি লাষ্টত বোনাছ দি দিলোঁ। বোনাছ দিয়াৰ পিছত তাহাঁতি আৰু হঠাৎ আপোনাৰ কি কয় 11 তাৰিখত মই গম পাইছোঁ যে এনেকুৱা তাহাঁতি আহিব বঙলাত। 12 তাৰিখত তাহাঁতি আহিলেই, আহি পেলাই পুলিচৰ ওচৰতে মোক মাৰিব। পুলিচ মনে মনে ৰখি আছে। মোকতো লাত ঘোচা যি পাৰিলে মাৰিলে। লাষ্টত গৈ পেলাই মোক যেতিয়া ইয়াত উল্টাকৈ দাওক সেইটোত মাৰিলে, তেতিয়া মই পৰি গ'লোঁ। বিপৰীতে সমগ্ৰ অভিযোগ একেমুখে খণ্ডন বাগিচাৰ শ্ৰমিকৰ। আৰু আদালতৰ ৰায়দান এতিয়াও হাতত আহি নপৰাৰ বাবে শ্ৰমিকসকলৰ মাজত সৃষ্টি হৈছে বেমেজালিৰ। আদালতৰ ৰায়দানৰ পাছত চৰকাৰী হস্তক্ষেপত দুই পক্ষৰ এক আপোচ মীমাংসাৰ দাবী বাগিচাৰ শ্ৰমিকসকলৰ। আমাৰ কথা হৈছে আমাক প্ৰাপ্যখিনি আমাৰ যিমান লাইবিলিটি আছে লাইবিলিটিখিনি দিব লাগে, আৰু চৰকাৰৰ ঘৰত বহি পেলাই মানে এগ্ৰিমেণ্ট এটা হৈ পেলাই বাগিচাখন খুলিব লাগে। আৰু তাৰ পাছত আমি ৰাইজে সেই এগ্ৰিমেণ্টৰ মতেহে কাম কৰিম। ইপিনে বগীধলা চাহ বাগিচা বন্ধ হোৱাৰ পাছৰে পৰা সমগ্ৰ অঞ্চলটোত হাতী মানুহৰ সংঘাতৰ লগতে সৃষ্টি হৈছে বহু জ্বলন্ত সমস্যাৰ। অসুবিধাত ভুগিছে সাধাৰণ চাহ শ্ৰমিক, যাৰ বাবে বাগিচাখন পুনৰ আগৰ দৰে আৰম্ভ কৰাৰ পক্ষপাতি স্থানীয় একাংশ চাহ জনগোষ্ঠীয় লোক। মুঠৰ ওপৰত সৰ্বসন্মতিক্ৰমে পুনৰ আৰম্ভ হ'ব লাগে ঐতিহ্যমণ্ডিত বগীধলা চাহ বাগিচা।
কোনো তৃতীয় পক্ষৰ উচতনিয়েই হওক অথবা আৰক্ষীৰ ব্যৰ্থতাই হওক ভুল বুজাবুজিৰে আৰম্ভ হোৱা এই ঘটনাৰ পৰক ওৰ কৰ্তৃপক্ষ আৰু 101গৰাকী শ্ৰমিকৰ গোচৰত হোৱা আদালতৰ এই ঐতিহাসিক ৰায়দানৰ পাছতে সুমতি ঘূৰি আহিবনে উভয় পক্ষৰ মাজত সেয়াহে হ'ব লক্ষণীয় গোলাঘাটৰ পৰা অভিজিত নাথৰ ৰিপৰ্ট প্ৰথম খবৰ